মোৰ এটা দৃঢ়তা আছে যে মই কোনোবা এটা কাম হাতত ল'লে সেই কাম অসম্পূৰ্ণ হিচাপে থৈ যাবলৈ ভাল নাপাওঁ গতিকে 2011 চনৰ পৰাজয়ৰ পিছতো আপোনালোকে মোক যিভাৱে মৰম আকোৱালি দিলে সেই মৰম আপোনালোকৰ হেঁপাহ আপোনালোকৰ সমৰ্থনৰ মাধ্যমেৰে মই নিৰন্তৰ কাম কৰি 2016 চনত পোনপ্ৰথমবাৰৰ বাবে প্ৰায় লক্ষাধিক ভোটৰ ব্যৱধানত কংগ্ৰেছক পৰাজিত কৰি মই প্ৰথমবাৰৰ বাবে বিধায়ক হওঁ 2021 চনৰ কা আন্দোলনৰ বিভীষিকাৰ মাজতো কোভিডৰ আতংকৰ মাজতো যি নিৰ্বাচন হৈছিলে সেই নিৰ্বাচনত মই পুনৰবাৰ ৯৭,০০০ ভোটৰ ব্যৱধানত মই কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীক পৰাজিত কৰি আপোনালোকৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিলোঁ গতিকে এটা দশক মই আপোনালোকৰ প্ৰতিনিধি হিচাপে আপোনালোকৰ বিধায়ক হিচাপে অসম বিধানসভাত আপোনালোকক প্ৰতিনিধিত্ব কৰিছিলোঁ আজি মই 2026 চনত দলে মোক প্ৰাৰ্থিত্ব দিয়া নাই গতিকে মোৰ কোনো ক্ষোভ নাই মই আপোনালোকৰ লগ পালোঁ আপোনালোকৰ লগত প্ৰায় এক দশক ধৰি কাম কাজ কৰিলোঁ আপোনালোকৰ মৰম চেনেহে মোক এটা বৃহৎ পৰিয়ালত আকোৱালি ল'লে মই পুনৰবাৰ আজি আপোনালোক সকলোকে মোৰ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ যে আগলৈও আপোনালোকে মোক আপোনালোকৰ মাজৰ এজন বুলি আকোৱালি লৈ মোক মৰম চেনেহ দিব ময়ো আপোনালোকৰ লগত আছোঁ আপোনালোকৰ সকলো সময়ত সুখ দুখ সকলো সময়তে আমি একেলগেই থাকিম আপোনালোকে ইয়াৰ পৰা ক'তো নাযায় ময়ো ইয়াৰ পৰা ক'তো নাযাওঁ আমি সকলোৱে একলগ হৈ আমি থকা অঞ্চলটোৰ ভালৰ কাৰণে আমি থকা অঞ্চলটোৰ মংগলৰ কাৰণে কাম কাজ কৰি যাম ধন্যবাদ